সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈৰ ফালৰ পৰা সকলোকে স্বাগতম। আজি আকৌ মানে কি লং ভিডিঅ' বহুত দিন দিয়া নাই, আজি লং ভিডিঅ' বনাম বুলি আহিছোঁ আৰু আপোনালোকৰ মাজলৈ। এতিয়া বোলো ইয়াৰ ভাত পানী বনাই এটালৈ ল'ৰাও পৰীক্ষা আছে, গ'ল স্কুললৈ। এতিয়া মই ভাতকেইটা খাই লওঁ, ময়ো এফালে যাব লাগিব। এফালে ভাত আৰু বনালোঁ মানে এইফালে লাই আলু ভাজিলোঁ, এইফালে কণী ভাজিলোঁ, এনেদৰে ভাজিলোঁ আৰু এইফালে দালি অমিতা বনালোঁ। এতিয়া ইয়াৰ সৈতে ভাতকেইটা খাই লওঁ, খাই বৈ উঠি নিজেও ওলাই যাব লাগিব এফালে। ক'ত যাম দেখাম বাৰু, আপোনালোকক লগ পাম জেগাত এতিয়া খাই লওঁ। লাই শাক মানে কি গৰমে গৰমে খাবলৈ বহুত ভাল লাগে। লাইৰ লগত আৰু কি দিলোঁ, লফা দুডালমান আছিলে, লফাও দি দিলোঁ। এনেদৰে খাবলৈ ভাল লাগে। আপোনালোকে যদি লাই লফা দুইটা মিক্স কৰি খাই পোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে। আৰু লগততো কাঠ আলু হ'লে আৰু ভাল খাবলৈ বেছি। এতিয়া খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ দেই। ভাত খাই উঠি এফালে যাম বুলি কৈছিলে যে, যোৱাৰ আগতে বোলো ভাত দুটামান বনাই লওঁ, মানে আহিব আৰু কোনোবা খাবৰ কাৰণে, সেই গতিকে বোলো বনাই মেলি লওঁ। তাৰপিছতে আৰু ক'ত যাম দেখাম আপোনালোক। ভাতো বনাই লওঁ আৰু চব্জিও বনাই লওঁ। এইফালে আজিও পাতি লৈছোঁ, ডাঙৰ কেৰাহী এইটো দেখিছে। এইফালে আৰু তেল দিলোঁ। এতিয়া ভাজি বনাব লাগিব। কি ভাজি বনাম দেখাম বাৰু, কোনে খাবৰ কাৰণে বনাম। আৰু এইফালে চব্জিখিনি বনাবৰ কাৰণে কেৰাহীত তেল দি ল'লোঁ। তেল দিলে গৰম হোৱাৰ পাছত আৰু পিঁয়াজ দি দিলোঁ। তাৰপিছত দিলোঁ তেজপাত দিলোঁ আৰু এইফালে দিলোঁ ৰঙালাও আলু ভাজি বনাওঁ আৰু দিব লাগিব। বুট দালিও দিম বাৰু, বুট দালি আলু মানে প্ৰেছাৰ কুকাৰত বইল কৰি থৈছোঁ। আৰু চব্জিখিনি এবাৰ আকৌ লৰাই দিছোঁ, লৰাই দি আকৌ দি দিছোঁ আদা ৰচুন পিছা আছিলে, তাৰ দি দিছোঁ। তাৰপিছতে দিম আৰু বুট দালি আলু যিখিনি বইল কৰি থৈছিলোঁ মানে সেইখিনি দি দিম। আৰু এইখিনি বুট দালি আলু দি দিছোঁ। আৰু বুট দালিখিনি কি প্ৰেছাৰ কুকাৰত তেনেকৈ দি দিলে ভাল আৰু কোমল হয় খাবৰ কাৰণে। আৰু এইফালে ভাজিখিনি হোৱা মানে কি হয় মানে বোলো এইফালে চাউল দুটামান চালি লওঁ, সেইবোৰ ল'লোঁ। আৰু মোৰ ইতিমধ্যে এইফালে হৈ গ'ল আৰু চব্জি, আৰু দি দিওঁ এতিয়া ধনিয়া পাত হেল্ল' গাইজ, এফালে যাম বুলি কৈছিলোঁ যে এতিয়াই ওলাইছোঁ। এতিয়া মানে কি 12টা বাজিব হ'ল আৰু এতিয়া ওলাইছোঁ। দেখাম বাৰু আপোনালোকক ক'ত যাম কি কৰিম এতিয়া ব'লক গৈ লওঁ, তাৰপিছত লগ পাম আৰু কাৰ ঘৰলৈ যাওঁ মানে আজি। আহি আছোঁ আৰু দেই, ৰ'দ যিহে, সেই গতিকে ছাতি লৈ আহিছোঁ। মানে পামগৈ আৰু অলপ সময় আছে, বেছি সময় নালাগে আৰু গৈ পাই আপোনালোককো দেখাম বাৰু দেখিছে এইখন ঘৰলৈকে আহিলোঁ। এইফালে আমাৰ দাৱনীসকলে ধান দাই আছে। ধান দুবা মানে কি অকাই পকাই পৰিলে আৰু কেনেকৈ যে দাম চিন্তা লাগিছে। আৰু এইফালে দাৱনীয়ে মানে কঁকালৰ হাত দি আছে আৰু কেনেকৈ। এইফালে আহিলোঁ আকৌ পথাৰৰ পৰা দাৱনীলৈ কি ভাত নিবৰ কাৰণে। এইফালে দৰ্জা মাৰি লৈছোঁ, আকৌ পথাৰলৈ যাওঁ। এইফালে এই দুটা টোপোলা, এটা ভাত আৰু এটা চব্জি। ভাত মানে কি দাৱনীৰ কাৰণে বনাইছিলোঁ দেই। এতিয়া লৈ ল'লোঁ, ব'লক যাওঁ। এতিয়া আকৌ লগ পাম পথাৰতে। আজিলৈ পথাৰ সামৰিলোঁ আৰু দেই, আকৌ অহাকালি লগ পাম। আৰু বাকী দাৱনীসকল গ'লেই, এতিয়া মহে আছোঁ এইবিলাক টালি টোপোলা লৈ যাওঁ। এইবিলাক আৰু বাচন বৰ্তন ধুবগৈ লাগিব, ঘৰত গৈ আকৌ নিজেও গা পা ধুবগৈ লাগিব। আৰু এতিয়া যাওঁ আৰু আকৌ পথাৰ মানে আকৌ কাইলৈ আহিব লাগিব, শেষ হোৱা নাই, আছে আৰু কেইবাদিব। এতিয়া ঘৰলৈ যাওঁ বাৰু, আকৌ গৈ মেলি কি ভিডিঅ' কৰিব পাৰিম বাৰু আপোনালোকক দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো অকণো নকটাকৈ আৰু। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া গধূলি সময়তে আপোনালোকৰ মাজলৈ। মানে কি পথাৰৰ পৰা আহি গা পা ধুই বাচন বৰ্তন ধুই আজৰি হ'লোঁ আৰু হৈ ধূপ চাকি জ্বলালোঁ। জ্বলাই মেলি এতিয়া বোলো পানী এটোপা খাই লওঁ। এইফালে কি হ'ল, গৰম পানীকে খাব লৈছোঁ। আদা তেজপাত মৰাণ দি ল'লোঁ, যিহেতু ঠাণ্ডা লাগিলে আৰু গা ধুই, সেই গতিকে বোলো অকণমান গাটো গৰম লাগিব, গতিকে মৰাণ আৰু তেজপাত দি গৰম পানী এটোপাকে খাব ল'লোঁ। ব্ৰেড ল'লোঁ, ব্ৰেডৰ সৈতে খাওঁ। বাটাৰ আছিলে, বাটাৰো সানি ল'লোঁ। আৰু এইফালে পিঠা পুৰিলোঁ, এইবোৰ লোকেল পিঠা পুৰিলোঁ। পুৰি মেলি এতিয়া বোলো সৈতে খাই লওঁ। খাই বৈ উঠি আৰু ভাতকেইটা বনাম লাহে ধীৰে, বনাই মেলি আৰু খাব লাগিব। দিনটো ধান দোৱা আৰু কিবা লাগিছে গাটো। ধান দোৱাবিলাকে গম পায় বাৰু কেনেকুৱা লাগে, দিনটো ভাগৰ কঁকাল বিষ। পৰা ধানো আছিলে, পৰা ধানো দাবলগীয়া হ'ল। পৰা ধান দালে কি হয়, বেছি কঁকালটো বিষ হয়। চিঞৰ ধান দালে একো নাই বাৰু, দাই থাকিব পাৰি। এতিয়া খাই বৈ লওঁ, তাৰপিছত আকৌ লগ পাম
হেল্ল' গাইজ, যেতিয়া একেবাৰে আৰু ভাত পানী খাই আজৰি হৈ আহিল বাৰু আপোনালোকৰ মাজলৈ। ভাত মানে আৰু বেছি নবনালোঁ বাৰু, একো দালি বনালোঁ, দালি অমিতা বনালোঁ তেনেকুৱা, আৰু কণী বইল কৰিলোঁ, তাৰ সৈতে আৰু খালোঁ। মানে কি দিনটো ধান্দাই থকা যে, আৰু ইটো সিটো ধান মানে কি এবেলাহে দুৱাৰ দিনা হ'ল, ইটো সিটো ঘৰত কাম কৰি থকা হয়, ভাত বনোৱা, চাহ বনোৱা, চাউলো কেইটামান ঝাৰিলোঁ, ধান ৰ'দত দিলোঁ, তেনেধৰণে আৰু এতিয়া সৰু সুৰা কাম বহুতকেইটা কৰিলোঁ। কৰি মেলি আৰু ধান দাবলৈ গ'লোঁ, পথাৰত চাহ দিলোঁ, ভাত দিলোঁ, এইবোৰ কৰোঁতে আৰু সময়টো গ'লেই। আৰু আহি আৰু গধূলি মানে কি কিনো ভাত বনাম বেছি, গতিকে আৰু তেনে নবনালোঁ, কণী বইল কৰিলোঁ, দালি অমিতা তেনেদৰে বনাই খালোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে চাই তেতিয়াহ'লে এটা লাইক কৰি দিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যদি আহিছে মোৰ চেনেলটো চাবৰ কাৰণে আপোনালোকে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। আকৌ আহিম এটা নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। অ'কে, গুড নাইট সকলোলৈকে, শুভৰাত্ৰি, বাই বাই। আকৌ লগ পাম অহাকালি।